নমস্কাৰ, মোৰ নাম মনিকুল হুছেইন, মই ভৰগাঁও হাইস্কুল দশম শ্ৰেণীত পঢ়োঁ। নমস্কাৰ, মোৰ নাম ইজাজ আহমেদ, মই ভৰগাঁও হাইস্কুল দশম শ্ৰেণীত পঢ়োঁ। নমস্কাৰ, মোৰ নাম শাহিন আহমেদ, মই ভৰগাঁও হাইস্কুলত দশম শ্ৰেণীত পঢ়োঁ। তো আজি আমি তিনিওজনে মিলি খৰচবিহীনভাৱে এটা পানী ফিল্টাৰ কৰা নমুনা বনাইছোঁ। এইটো আমি পেলনীয়াভাৱে কাৰ্ডবৰ্ড, প্লাষ্টিকৰ গ্লাছ, পাইপ, শিলগুটি, বালি, কোপা, এঙাৰ আদিৰে তৈয়াৰ কৰিছোঁ। তো এইটো আমি যিখিনি গাঁও অঞ্চলৰ মানুহে যিটো পানী দমকলৰ পৰা প্ৰত্যক্ষভাৱে পান কৰে, সেই পানীখিনিয়ে যদি আমি এই ফিল্টাৰটো ঘৰতে নিজেভাৱে বনাই ৰাখিব পাৰে, তেতিয়াহ'লে এই পানীখিনি যদি ইয়াতে ফিল্টাৰ কৰি খাব পাৰে, তেতিয়াহ'লে পানীৰ পৰা হোৱা বিভিন্ন ৰোগৰ পৰা হাত সাৰি থাকিব পাৰিব। আৰু ইয়াৰ উদ্দেশ্য হ'ল পানীখিনি অশুদ্ধ পানী বিশুদ্ধলৈ পৰিৱৰ্তন কৰা। তো গাঁও অঞ্চলত হয়তো বহুত মানুহে পানীখিনি ডাইৰেক্ট পান কৰে। তো সেই পানীখিনিয়ে যদি এই ফিল্টাৰটো ঘৰত নিজভাৱে বনাই থৈ এইখিনি পানী যদি ফিল্টাৰ কৰাৰ পিছত খায়, তেতিয়াহ'লে বিভিন্ন ৰোগৰ পৰা, যিহেতু পানীত বিভিন্ন বীজাণু, পোক পৰুৱা আদি থাকে, সেইখিনি আমাৰ পাকস্থলী পেটৰ ভিতৰত গ'লে পান কৰাৰ পিছত এইখিনি গ'লে আমাৰ বিভিন্ন ৰোগৰ সৃষ্টি কৰিব পাৰে। তো এই ফিল্টাৰটো ঘৰত নিজভাৱে বনাই ৰাখিলে, ফিল্টাৰ কৰাৰ পিছত পানীখিনি পান কৰিলে আমাৰ এই ৰোগসমূহৰ পৰা হাত সাৰি থাকিব পাৰে।